জনপ্ৰিয় কণ্ঠশিল্পী পৱনদীপ ৰাজৰ এই মুহূৰ্তত আহি পৰিছে এটি বিশেষ খবৰ। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী খবৰটো শুনিলে আপোনালোকৰো চকুলো বৈ আহিব। আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি জনাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো। মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, সকলোৰে প্ৰিয় জনপ্ৰিয় কণ্ঠশিল্পী পৱনদীপ ৰাজৰ খবৰটো আপোনালোকে নিশ্চয় পাইছে। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেত সোনকালে সুস্থ হৈ উঠক তাৰে কামনা কৰিছো ভগৱানৰ শ্ৰীচৰণত। হয়, জনপ্ৰিয় কণ্ঠশিল্পী পৱনদীপ ৰাজৰ ব্যক্তিগত চিকিৎসালয়ত বৰ্তমান ভৰ্তি হৈ আছে। জানিব পৰা মতে তেওঁ দুয়োখন হাত আৰু দুইটা ভৰি সম্পূৰ্ণৰূপে ভাগি গৈছে আৰু তেখেতে মূৰত আঘাত পাইছে বুলি জানিব পৰা গৈছে। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী সোনকালে সুস্থ হৈ পুনৰ আমাৰ মাজলৈ উভতি আহক তাৰে কামনা কৰিলো ভগৱানৰ ওচৰত। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। ধন্যবাদ।